সৰুপথাৰত সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা। ভাই বোৱাৰীকক হত্যা কৰিলে বৰজনাকে। কিন্তু কিয় ভাই বোৱাৰীকক হত্যা কৰিলে সেয়া এই পৰ্যন্ত জানিব পৰা হোৱা নাই। পাৰিবাৰিক কণ্ডল নে আন কিবা কাৰণ সেয়া জানিব পৰা হোৱা নাই। আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে, লগতে হত্যাকাৰীকো আটক কৰি সোধা পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে। আমি জনাই আছো, সৰুপথাৰত এইবাৰ লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে। ভাই বোৱাৰীয়েকক ঘপিয়াই হত্যা কৰিলে বৰজনাকে। সেৱাগুৰিৰ ঔটেঙা তলত সংঘটিত হৈছে এই ঘটনাটো। ৰবেক তাঁতী নামৰ লোকজনে ঘপিয়াই হত্যা কৰে উৰ্মিলা মালাক। হত্যাকাণ্ডৰ কাৰণ এই পৰ্যন্ত জানিব পৰা হোৱা নাই আৰু মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে আৰক্ষীয়ে। লগতে হত্যাকাৰীক আটক কৰি সোধা পোছাও অব্যাহত ৰাখিছে আৰক্ষীয়ে। এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে, এক লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে সৰুপথাৰত। সেৱাগুৰিৰ ঔটেঙা তলত সংঘটিত হৈছে এই ঘটনাটো। ভাই বোৱাৰীকক ঘপিয়াই হত্যা কৰিছে এগৰাকী লোকে। ৰবেক তাঁতী নামৰ লোকজনে হত্যা কৰিছে, ঘপিয়াই হত্যা কৰিছে উৰ্মিলা মালাক। আৰু হত্যাকাণ্ডৰ কাৰণ এই পৰ্যন্ত জানিব পৰা হোৱা নাই যদিও আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। লগতে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে আৰক্ষীয়ে আৰু হত্যাকাৰীক আটক কৰি সোধা পোছাও অব্যাহত ৰাখিছে আৰক্ষীয়ে। কিয় আচলতে এই বোৱাৰীগৰাকীক এনেদৰে হত্যা কৰিবলগীয়া হ'ল সেয়া জানিব পৰা হোৱা নাই যদিও পাৰিবাৰিক কণ্ডল বুলি সন্দেহ কৰিছে স্থানীয় লোকসকলে। এইদৰে এক শোকাবহ ঘটনা সংঘটিত হৈছে, লোমহৰ্ষক ঘটনা সংঘটিত হৈছে সৰুপথাৰৰ সেৱাগুৰিৰ ঔটেঙা তলত। কৰি আছে, সি বহি আছে আৰু এনেকা ঘাপ ঘাপ কাটি আছে। আৰু মই একদম দৌৰি আহিলোঁ, তেতিয়া মোক খেদিছিলে দাউক দি। তেতিয়া মানে টাইম টেবুল মই নাজানো, এইটো কেইটা বাজিছিলে, টাইমে দেখা নাই। ৰাতিপুৱা। তাৰপিছত মই একো ক'ব পৰা নাই, মানুহ ইমান হাল্লা কৰি আছো, মোৰ আৱাজ ওলা নাই। তাৰপিছত পুৰা কঁপি আছো, মই একো ক'ব পৰা নাই। ইয়াক কাটিলে পৰ্মিলাক। ৰবেটে দাৱে। মই সেইটো নাজানো, মই পিছত নাজানো। মই ইমান দিন ইয়াতে আছেহি, ইয়াতে আছিলে, ইয়াতে কাম কৰি আছিলে। মদ পানী খায়। উৎপাতটো মই এনেকা দেখা নাই। আজি কি হ'ল, ৰাতিপুৱা মই এবাৰ হাল্লা শুনিছো, কিবা তৰ্কাতৰ্কি লাগি আছিলে দুটা। মই সেইটো নাজানো। আমাৰতো এইটো কি ক'ম, আমাৰ বাইদেউৱে হ'ব।